ইতিমধ্যে বাক্সা জিলাৰ হালবাৰী মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো যুৱক বন্দী ৰাজ্যত নিৰুদ্দিষ্ট হোৱাৰ খবৰ লাভ কৰাৰ পিছতে এইবাৰ নিৰুদ্দিষ্ট হৈছে বাক্সাৰ পাটলাৰ পৰা এগৰাকী যুৱক জন্তনাথ নামৰ যুৱকজন নিৰুদ্দিষ্ট হৈছে। কেমেৰা সহযোগে দেখুৱাব এয়া হৈছে তেওঁৰ বাসগৃহ। তেওঁৰ পৰিয়ালটোত কোনো নাই এতিয়ালৈকে, কেৱল মাত্ৰ মাতৃ আছে তেওঁৰ পৰিয়ালত আৰু পৰিয়ালৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কিহৰ বাবে কেনেদৰে নিৰ্দিষ্ট হৈছে আমি জানিবলৈ চেষ্টা কৰিম। ক'ত গৈছিলে, কেনেদৰে নিৰ্দিষ্ট হ'ল? তামিলনাডু গৈছিল, তামিলনাডুৰ পৰাই চেন্নাই ষ্টেচনৰ পৰাই নহ'ল, চেন্নাই ষ্টেচনৰ পৰা নহয় বেলেগ ট্ৰেইনত উঠি যাওঁ বুলি গম পাইছোঁ। কলকাতাৰ লাইনত ট্ৰেইনত বোলে উঠি গৈছে। এতিয়া কলকাতালৈ কাই যায় বিচাৰিবা, কেনেকৈ কি কৰোঁ? যেনেকৈ নহওক অসম পুলিচে লগ লাগি বিচাৰি আনি দিলি। কেতিয়া গৈছিল মানুহ তেওঁলোক? 15 তাৰিখে গৈছিল। কোন কোন গৈছিল? মানুহটো বহুত গৈছে, 10জনমান গৈছিল ইয়াৰ পৰা। তাৰ মাজত টাউন ইগলান চব বাকীকেইটা আছে, ইয়ে নহয় গেল, জয়ন্ত নহয় গেল। ল'ৰা আছিল জয়ন্তৰ লগত? জয়ন্তৰ লগত ল'ৰাটো আছিল, ল'ৰাটো আছে বৰ্তমান তামিলনাডুতে আছে। কাম কৰোঁ বুলিয়ে গৈছিল, কিন্তু কাম কৰিব ক'ত আৰু 2 দিন নহয়, পাছতে নহয় হৈ গ'ল। পুলিচৰ লগত কিবা যোগাযোগ কৰিছিল নে? পুলিচৰ লগত যোগাযোগ কৰিব গৈছিল, তাতে চেন্নাইৰে ৰেল লাইনৰ ওচৰত বোলে থানা আছে, তাতে যোগাযোগ কৰিব যাতে সেই পুলিচে বোলে তাহাকে ধমকি মাৰি খেদিছে, তোহাকো ব্লকত ভৰাই যাম, যা বুলি কৈছে বোলে। কিন্তু মই বৰপেটাৰ থানাত দি আহিছোঁ, কৈছে বাহিৰত নাযায়তো অসমতহে থাকিব, কিন্তু বাহিৰতো দিব লাগিব। পুলিচে সেনেকৈ কৈছে। এতিয়া আপোনাৰ পৰিয়ালত কোন কোন আছে? অকলে আছে? মই অকলে আছোঁ এতিয়া বৰ্তমান। কেনেদৰে চলিছে? আছোঁ আৰু কাম চাম কৰি, চাহ দোকানত কাম কৰোঁ, সেনেকৈ খাই আছোঁ। মই একলাই কাম কি যাবাৰ দিন আৰু ভাত পানী নাইয়ে, দিনটো দোকানত খালোঁ নাখালেও নাই, ৰাতি আৰু সিভাগে কৰি থাকোঁ। কাম চাম কৰিছিল, হাজিৰা কৰি আনিছিল, আনি এনেকৈ কিবা কৰি খাই আছিলোঁ। তাকো চাই নাই নহয়, কি কৰিবি যাম, উপায় নাই। ক'ত যাম বিচাৰি, মই ক'ত আনিম, ক'ৰ পৰা? হয়, আচলতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জন্তনাথ সুদূৰ তামিলনাডুলৈ গৈছিল 15 মে'ত, আৰু 15 মে'ত তামিলনাডু যোৱাৰ পাছতে পিতৃ পুত্ৰ একেলগে গৈছিল। তামিলনাডুৰ পৰা উভতাৰ পথতে চেন্নাইত তেওঁ নিৰ্দিষ্ট হয়। নিৰ্দিষ্ট হোৱাৰ পিছত এতিয়ালৈকে কোনো ধৰণৰ খবৰ লাভ কৰা নাই, যাৰ বাবে এতিয়া একমাত্ৰ মাক আছে পৰিয়ালত, আৰু পৰিয়ালত তাত কোনো নাই, যাৰ বাবে এক হাহাকাৰ অৱস্থাৰ সূচনা হৈছে। গাঁৱৰ ৰাইজ আছে ইয়াত, গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু খা খবৰ লৈছে ৰাতিপুৱাৰ পৰা। কিন্তু সকলোৱে এটা আহ্বান জনাইছে যে সোনকালে ঘূৰি আহক জন্তনাথ। এই ক্ষেত্ৰত অসম চৰকাৰ কিংবা আৰক্ষী প্ৰশাসনেতো কিছু সহায় সহযোগ কৰক, তেনেকুৱা মন্তব্য দাঙি ধৰিছে গাঁৱৰ ৰাইজসকলে। এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে বিগত দিনকেইটাত আচলতে বাক্সাৰ হালবাৰীৰ পৰা কেইবাজনো যুৱক নিৰ্দিষ্ট হৈছে বন্দী ৰাজ্যত। ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ, পূৰ্বতে সৰুকাটিৰ পৰা এগৰাকী লোক নিৰ্দিষ্ট হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ উদ্ধাৰ হৈছিল, নিজ গৃহত আহি উপস্থিত হৈছিল। বিভিন্ন অত্যাচাৰৰ বলি হ'ব লগা হৈছিল সৰুকাটিৰ সেইজন যুৱক। ইয়াৰ সমান্তৰালকৈ ডুমুৰগুৰিৰ খৰ্গেশ্বৰ নাথ নামৰ এগৰাকী যুৱক ইতিমধ্যে নিৰ্দিষ্ট হৈ আছে। আজিলৈকে তেওঁৰ কোনো খা খবৰ লাভ কৰা নাই। ইয়াৰ সমান্তৰালকৈ আজি পাটলাৰ পৰা আমি প্ৰতিবেদন প্ৰকাশ কৰি আছোঁ। পাটলাৰ এগৰাকী জন্তনাথ নামৰ যুৱকজন ইতিমধ্যে নিৰ্দিষ্ট হৈ আছে, কোনো ধৰণৰ খা খবৰ লাভ কৰা নাই। এই ক্ষেত্ৰতে উল্লেখনীয় বিষয় যে বন্দী ৰাজ্যত আচলতে অসমৰ যুৱক নিৰ্দিষ্ট হোৱাৰ পিছতে বন্দী ৰাজ্যত যিসকল আৰক্ষী প্ৰশাসনৰ লোক থাকে, ৰেলৱে বিভাগৰ লোক থাকে, কোনো ধৰণৰ তেওঁলোকৰ সহযোগ নকৰে পৰিয়ালক, যাৰ বাবে হতাশাত ভুগিব লগা হয় পৰিয়ালসমূহ। এই ক্ষেত্ৰত অসম চৰকাৰ কিংবা অসম আৰক্ষীয়ে যদি সহযোগ কৰে, এইসমূহ পৰিয়ালৰ সকাহ হ'ব বুলি অনুমান কৰা হৈছে। হালবাৰীৰ পৰা মই লৱ কুমাৰ দাস, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।